Hello students, Sanity ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ 2.5ৰ কুৱেশ্যন নম্বৰ 4ৰ পৰা বাকী অনুচ্ছেদখিনি কৰি যাম যিমানখিনি আছে। অ'কে, যিমান দূৰ পাৰোঁ আজি। তো প্ৰথম কুৱেশ্যন কৈছে যে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰা। যে আমাক উপযুক্ত অভেদ মানে কি ফৰ্মুলা, তো উপযুক্ত ফৰ্মুলা ব্যৱহাৰ কৰি আমাক তলত যিমানখিনি কুৱেশ্যন আছে গোটেইখিনি ছল্ভ কৰিব লাগে। অ'কে, তো কেনেকৈ কৰিম চোৱা। ইয়াৰ কাৰণে আমাক প্ৰথমে ফৰ্মুলা জানিব লাগিব যে x প্লাছ ৱাই প্লাছ জেড হোল স্কোৱাৰৰ ফৰ্মুলা কি হয়। এটা লিখা আছে মই, তোমালোকে চাই লওঁ। এক্স প্লাছ ৱাই প্লাছ জেড হোল স্কোৱাৰৰ ফৰ্মুলা কিতাপতো আছে, ময়ো লিখি আছোঁ। মুখস্থ কৰিবই লাগিব ফৰ্মুলাখিনি। আগতে মই কৈছোঁ এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ প্লাছ জেড স্কোৱাৰ, যিমান 8টা ফৰ্মুলা আছে ইন টোটেল, গোটেইখিনি ফৰ্মুলা মনত থাকিব লাগিব, মুখস্থ থাকিব লাগিব। ঠিক আছে, এক্স স্কোৱাৰ যিমানখিনি আছে এক্স প্লাছ ৱাই প্লাছ জেড হোল স্কোৱাৰ আছে, তো কি কৰিম আমি, এইটো ফৰ্মুলা হয় যে এক্স স্কোৱাৰ ৱাই স্কোৱাৰ জেড স্কোৱাৰ, তাৰপিছত প্লাছ যিহেতু ওপৰত 2 আছে এনেকৈ হ'ব যে 2x y, ঠিক আছে 2x y, তাৰপিছত প্লাছ 2y z, এক্স ৱাই আহিব, ফিৰ ৱাই জেড আহিব, ফিৰ জেড এক্স আহিব। ঠিক আছে, এনেকৈ এক্স ৱাই ফিৰ ৱাই জেড ফিৰ জেড এক্স, এনেকৈ মনত ৰাখিব, প্লাছ 2z x। ঠিক আছে, এইটো তোমাৰ ফৰ্মুলা। এই ফৰ্মুলাটো মুখস্থ ৰাখিব লাগিব। এই ফৰ্মুলা মতে আমি বাকী গোটেইখিনি গণিত কৰি যাম। ইয়াত 4 নম্বৰৰ কুৱেশ্যনৰ যিমানখিনি গণিত আছে। ঠিক আছে, ইয়াত চোৱা, ইয়াত এক্সটো এইটো হৈ আছে এক্স, ৱাই যিটো আছে এইটো হৈ আছে 2y, আৰু জেড মানে 4z হৈ আছে। তো এই ফৰ্মুলা মতে আমি ইয়াত বহাই দিম। তো ফৰ্মুলা মতে এক্স স্কোৱাৰ, অৰ্থাৎ এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ, ৱাই ইয়াত কি 2y, তো 2y হোল স্কোৱাৰ প্লাছ জেড স্কোৱাৰ মানে 4z হোল স্কোৱাৰ প্লাছ আকৌ ফৰ্মুলা মতে কি আছিল 2xy, তো 2 ইনটু এক্স আছে ইয়াত এক্স, ৱাই আছে ইয়াত 2y প্লাছ 2 ইনটু ৱাই জেড 2y 4z প্লাছ 2 ইনটু 4z ইনটু এক্স। ঠিক আছে, এই ধৰণে আমাক সজাই যাব লাগে। এতিয়া ইয়াত চোৱা, চিম্পল কেলকুলেশ্যন কৰিব লাগে। স্কুৱেৰ আছে, স্কুৱেৰ মানে কি দুয়োটাৰ লগতে স্কুৱেৰ আছে, তো 2y হোল স্কুৱেৰ মানে 2ক স্কুৱেৰ কৰিব লাগিব 4, ৱাই আছে ৱাইক স্কুৱেৰ কৰিব লাগিব ৱাই স্কুৱেৰ, তো আহি গ'লে ইয়াত 4y স্কুৱেৰ। চিমিলাৰলি ইয়াতো কৰিব লাগিব 4 স্কুৱেৰ কৰিলে 16, জেড স্কুৱেৰ কৰিলে জেড স্কুৱেৰ প্লাছ এইটো এতিয়া কি কৰিম, মাল্টিপ্লাই কৰিম। কেনেকৈ মাল্টিপ্লাই কৰিম, প্ৰথমে চোৱা যে সংখ্যা কি আছে, ইয়াত সংখ্যা আছে 2 আৰু 2, 2 আৰু 2 মাল্টিপ্লাই কৰিলে আহি যাব তোমাৰ 4। ঠিক আছে, ইয়াত চলক কি কি আছে, এতিয়া এক্স আৰু ৱাই, এতিয়া এক্স আৰু ৱাইটো মাল্টিপ্লাই কৰা নাই, তো কি কৰিম, একেলগে লিখিম এক্স ৱাই। চিমিলাৰলি ইয়াত কৰিম 2 2 গুণ 4, 4 4 গুণ 16, ৱাই ইনটু জেড ৱাই জেড প্লাছ 4 2 গুণ 8 জেড এক্স। বাছ এইখিনি হৈ গ'ল আমাৰ ইয়াৰ বিস্তাৰণ। ঠিক আছে, তো আমি উপযুক্ত অভেদ ব্যৱহাৰ কৰি ইয়াৰ বিস্তাৰ কৰিছোঁ, বুজি পাইছা। 2 নম্বৰ চোৱা, 2 নম্বৰ কি কৈছে 2x মাইনাছ ৱাই প্লাছ জেড হোল স্কুৱেৰ। ঠিক আছে, এতিয়া এইটো আছে। এতিয়া ধ্যান দিবা যে আমাৰ ফৰ্মুলাটো যিটো আছিল এইটো আমাৰ প্লাছৰ ক্ষেত্ৰত আছিল, এইটো আমাৰ প্লাছৰ ক্ষেত্ৰত, চ' এক্স প্লাছ ৱাই প্লাছ জেড। ঠিক আছে, প্লাছৰ ক্ষেত্ৰত আছিল, মাইনাছৰ ক্ষেত্ৰত নহয়। তো ইয়াত মাইনাছ দি আছে, তো এইটো কি কৰিম, এইটো প্ৰথমে ফৰ্মুলাটো আমি বনাই লওঁ। তো 2x প্লাছ এই মাইনাছ ৱাইটোক ব্ৰেকেটৰ ভিতৰত ৰাখি দিয়া মাইনাছ ৱাই প্লাছ জেড আহি গ'ল। এতিয়া এইটোক ছেকেণ্ড ব্ৰেকেট দি হোল স্কুৱেৰ দি দিয়া, লিখিব পাৰোঁ হয় না। এতিয়া কাৰণ প্লাছ মাইনাছ আমি যেতিয়া ছল্ভ কৰিম এইটো আগতটোৱে পাম, কোনো ধৰণৰ চেঞ্জ হোৱা নাই। ঠিক আছে, এতিয়া চোৱা এইটো ফৰ্মুলাত আহি গ'ল যে এইটো এক্স প্লাছ এইটো ৱাই প্লাছ এইটো জেড, আকৌ হোল স্কুৱেৰ আছে। তো ফৰ্মুলা মতে বহাই দিয়া এক্স স্কুৱেৰ প্লাছ ৱাই, ইয়াত এইবাৰ মাইনাছ ৱাই হৈ আছে কিন্তু, ঠিক আছে ৱাইটো মাইনাছ ৱাই, মাইনাছটো আমাক বহুৱাই লাগিব, প্লাছ জেড স্কুৱেৰ প্লাছ 2 ইনটু 2x ইনটু মাইনাছ ৱাই প্লাছ 2 ইনটু মাইনাছ ৱাই ইনটু জেড প্লাছ 2 ইনটু জেড ইনটু 2x। ঠিক আছে, তো 2 2 জ 4 এক্স স্কুৱেৰ প্লাছ মাইনাছ মাইনাছ ৱাই স্কুৱেৰ প্লাছ জেড স্কুৱেৰ প্লাছ মাইনাছ মাইনাছ 4 এক্স ৱাই প্লাছ মাইনাছ মাইনাছ 2 ৱাই জেড প্লাছ 4 জেড এক্স। ঠিক আছে, আহি গ'ল এইটো উত্তৰ।
বুজি পাইছা? ঠিক আছে, ইয়াত এটা কথা লক্ষ্য কৰিবা যে যেতিয়া আমি মাইনাছ থকাখিনি বিস্তাৰ কৰোঁ, আমি লাষ্টতো ইয়াত মাইনাছ ইয়াত প্লাছ হ'ব, ইয়াত আমি গোটেইখিনিতে প্লাছ পাওঁ, বাট য'ত য'ত ৱাই আছে লগ হৈ, যেনেকৈ ইয়াত ৱাই আছে লগত ইয়াৰ আগত মাইনাছ আছে, কাৰণ ৱাইৰ আগত মাইনাছ আছে। চিমিলাৰলি ইয়াত ৱাই আছে, ইয়াতো মাইনাছ হৈ আছে, কাৰণ ৱাইৰ আগত মাইনাছ আছিল। তো এই কথাটো মনত ৰাখিবা, ঠিক আছে? তো আমি নেক্সট যেতিয়া গণিতটো কৰিম, ইয়াৰ পিছৰ 5 নম্বৰ গণিতটো, ইয়াত আমাক কি কৰিব লাগে, এনেকুৱা বিস্তাৰ কৰা আছে, ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব লাগে, মানে আগতটো আনিব লাগে, উল্টাও ফালে কৰিব লাগে, তাত আমাক এইটো মনত ৰাখিব লাগিব। অ'কে, এতিয়া 2 নম্বৰ হৈ গ'ল। 3 নম্বৰ চোৱা, -2x + 3y + 2z হোল স্কুৱেৰ। অ'কে, এইটো চাব লাগে। তো চিমিলাৰলি কৰিম, চোৱা, এইটো এতিয়া x, এইটো y, এইটো z, এইটো। তো -2x হোল স্কুৱেৰ + 3y হোল স্কুৱেৰ + 2z হোল স্কুৱেৰ + 2 into 2x into 3y plus 2 into 3y into 2z plus 2 into 2z into minus 2x 2x, ঠিক আছে? মাল্টিপ্লাই কৰি দিয়া, 4x স্কোয়ার 9y স্কোয়ার 4z স্কোয়ার minus 4 and 3 12xy plus 6 and 12yz minus 2 to the 4 2 to the 4 and 2 8zx আহি গ'ল উত্তৰ। বছ 2 লাইনৰ মেথছ। অ'কে, এই ধৰণে গোটেইখিনি কৰিব লাগে। তো 4 and 5টো নিজে চাবা, অলপ নিজে কৰিবা। মই 6টো কৰাই দি আছোঁ। 6টোত কৈছে যে 4 and 5 লাগে, তেতিয়াহ'লে কমেণ্টত মেনশ্যন কৰিবা, কমেণ্ট কৰিবা, মই 4 and 5টো কৰাই দিম যদি নোৱাৰা। 6 নম্বৰটো চোৱা, চিমিলাৰলি কৰিব লাগে। ফাৰ্ষ্ট মাইনাছ আছে তো ফৰ্মুলাত বনাই লওঁ। এইটোক আমি এনেকৈ লিখিব পাৰোঁ, a/4 প্লাছ এই মাইনাছটো ভিতৰত লৈ যাওঁ, আৰু এইটোক আমি এনেকৈ লিখিব পাৰোঁ। অৰ্থাৎ a into 1 কৰিলে কি হয়, a হয়, b into 1 কৰিলে b হয়, মাইনাছটো ভিতৰত ৰাখিছোঁ, প্লাছ 1 হোল স্কুৱেৰ। ঠিক আছে, এতিয়া চাওঁ, ফৰ্মুলা মতে a/4 হোল স্কুৱেৰ প্লাছ minus b/2 হোল স্কুৱেৰ প্লাছ 1 স্কুৱেৰ প্লাছ 2 into a/b, ঠিক আছে, প্লাছ a/4 আহি গ'ল, আৰু মাইনাছ b/2, এইটো লিখাই নাই, হৈ গ'ল এগেইন, প্লাছ 2 into minus b/2 into 1 প্লাছ 2 into 1 into a/4, ঠিক আছে? এতিয়া চাওঁ, এইখিনি স্কুৱেৰ মানে এতিয়া স্কুৱেৰ, চাওঁ এইটো ভগ্নাংশ হৈ আছে আৰু স্কুৱেৰটো বাহিৰত আছে, হোল স্কুৱেৰ হৈ আছে। ডেট মিনছ আমাক দুটা স্কুৱেৰ কৰিব লাগে, এটা স্কুৱেৰ কৰিলে কিন্তু ফুল হৈ যাব। ইয়াত এ স্কুৱেৰ মানে এ কি স্কুৱেৰ কৰিলে এ স্কুৱেৰ, 4 স্কুৱেৰ কৰিলে 16। তো মাইনাছ বি স্কুৱেৰ মানে কি, বি স্কুৱেৰ মাইনাছটো প্লাছ হৈ যাব, মাইনাছৰ যেতিয়া স্কুৱেৰ কৰা হয় প্লাছ হৈ যায়। দেন 2 স্কুৱেৰ কৰিলে 4 প্লাছ 1 আছে 1। এতিয়া ইয়াত চোৱা, এইটো এইটো আৰু এইটো আমাৰ গ'ল কাটা, ঠিক আছে? এতিয়া ইয়াৰ আগত মাইনাছ, ইয়াৰ আগত প্লাছ, প্লাছ মাইনাছ প্ৰথমে আহি যাব মাইনাছ। এতিয়া ইয়াত যদি চাওঁ, সংখ্যা ইয়াত আছে 2 2 4, তলত আহি গ'ল 4, ওপৰত a ইনটু বি মানে a b হৈ গ'ল। ইয়াতো চাওঁ, 2 আৰু 2 গ'ল কাটা, প্লাছ মাইনাছ মাইনাছ, b ইনটু 1 b। চিমিলাৰলি ইয়াতো চোৱা, এইটো কৰিলে এইটো গ'ল কেঞ্চেল, তো 2 থাকি গ'ল তলত, ওপৰত থাকিল a, তো প্লাছ a/, বাছ এইখিনি ৰাখিলে হৈ যাব। বুজি পাইছা? এইটো হৈ গ'ল ইয়াৰ উৎপাদক কি বিস্তাৰ, ঠিক আছে? আমি গোটেইখিনি বিস্তাৰ কৰিলোঁ। এতিয়া নেক্সটটো চোৱা, উৎপাদক বিশ্লেষণ কৰিব লাগে। কুৱেশ্যন নম্বৰ 5, উৎপাদক বিশ্লেষণ কৰোঁ। দুটা গণিত আছে, আমি উৎপাদক বিশ্লেষণ কৰিম। এতিয়া মই অলপ আগতে ক'লোঁ যে 4 নম্বৰ যিখিনি মেথছ আছে তাৰ উল্টাটো আমাক কৰিব লাগে, ঠিক আছে? বিস্তাৰ কৰাৰ পিছত আমি যিটো লাষ্ট আনচাৰ পাইছোঁ, ইয়াৰ উল্টাটো আমাক কৰিব লাগে, ঠিক আছে? 5 আৰু 1, প্ৰথম কুৱেশ্যন আছে 4x স্কুৱেৰ
plus 9y square plus 16z square plus 12xy minus 24yz and minus 16xz. So আমাক ফৰ্মুলা জানিব লাগে, ফৰ্মুলাত বনাব লাগে বিস্তাৰৰ যিটো ফৰ্মুলা আছে এইটো জানো আমি যে x স্কয়াৰ প্লাস y স্কয়াৰ প্লাস z স্কয়াৰ প্লাস xy প্লাস yz প্লাস zx xz or zx ৰ ফৰ্মুলাত আনিব লাগে। তো কেনেকে আনিম চোৱা, এইটো স্কয়াৰ বনাব লাগে, অৰ্থাৎ গোটেইখিনি স্কয়াৰ থাকিব লাগিব, অকল x টো স্কয়াৰ থাকিলে নহয় 4 টো স্কয়াৰ থাকিব লাগিব। তো 4 ক স্কয়াৰ মানে কি 2 আৰু x আছে, তো x এইটো মই লিখিব পাৰো হোল স্কয়াৰ 2x হোল স্কয়াৰ। এতিয়া চোৱা 2x হোল স্কয়াৰ যেতিয়া কৰিবা 4x স্কয়াৰ পাবা। তো এতিয়া তাৰ আগতে ইয়াত চোৱা, যিহেতু ইয়াত মাইনাছ আছে, তোমালোকক মই অলপ আগতে বুজালো যে মাইনাছ থাকিলে কেনেকুৱা হয়। ইয়াত প্ৰথম যিটো আৰ্হি, এতিয়া মাইনাছটো কাৰ লগত আছে চোৱা, y z ৰ লগত মাইনাছ আছে, x z ৰ লগতো মাইনাছ আছে। মাইনাছ কাৰ লগত নাই, মাইনাছ নাই x y লগত, অৰ্থাৎ z য'তে আছে সেই ঠাইত মাইনাছ আছে, আৰু z য'তে নাই তাত মাইনাছ নাই, কাৰণ x y ৰ লগত কোনো ধৰণৰ মাইনাছ নাই, প্লাছ হৈ আছে। তো মানেটো আমি কি বুজি আছো যে এই দুটো যিহেতু প্লাছ হৈ আছে, তো বাকী থাকিল z, তো zটো আমাৰ নেগেটিভ হৈ আছে, য'তে বুজি পাইছা। তো যেতিয়া আমি মাইনাছ দিম, এই জেডৰ লগত আমি এটা মাইনাছ দিম, কাৰণ মাইনাছ স্কোৱাৰ কৰিলে তো প্লাছ হৈ যায়, এইকাৰণে ইয়াত প্লাছ আহিছে, ঠিক আছে। তেতিয়াও চিমিলাৰলি এইটো বনাওঁ, 9y আছে, তো এইটো আমি 3y হোল স্কোৱাৰ দিম, ঠিক আছে, প্লাছ এইটো যিটো আমি ক'লো ইয়াৰ পৰা আমাক এইটো ওলাব লাগিব যে মাইনাছটো কাৰ লগত হ'ব, যিহেতু মাইনাছ আছে। ইয়াত 16 আছে, 16 মানে 4ৰ স্কোৱাৰ হয়, 4 স্কোৱাৰ, দেন z আছে, তো z আৰু ইয়াৰ লগত এটা মাইনাছ হোল স্কোৱাৰ। এতিয়া গোটেইখিনি সলভ কৰে, স্কোৱাৰ কৰা, এইটো পাব যে মাইনাছ 4 স্কোৱাৰ কৰিলে আহি গ'ল 16, কাৰণ মাইনাছ স্কোৱাৰ কৰিলে আহি যায় প্লাছ, z স্কোৱাৰ কৰিলে z, ঠিক আছে। এইখিনি যদি বনাই লৈছে, এতিয়া বাকী এইখিনি চাব নালাগে, ইয়াত কি আছে তোমালোকে জাষ্ট ফৰ্মুলাটো যিহেতু মুখস্থ আছে ফৰ্মুলা মতে বহাই যোৱা। এতিয়া এইটো x, এইটো y, এইটো z, তো ফৰ্মুলা মতে কি হ'ব লাগে, x 2xy, তো x কিমান ইয়াত 2x, y কিমান ইয়াত 3y, প্লাছ আৰু ফৰ্মুলা মতে কি আহিব লাগে 2yz, তো y কিমান ইয়াত 3y, z কিমান ইয়াত মাইনাছ 4z, প্লাছ zx 2zx, তো 2 ইনটু z কিমান ইয়াত মাইনাছ 4z, আৰু x কিমান ইয়াত 2x। এই তিনিটা যদি বনাই লৈছে, তাৰপিছত বাকী ইয়াত কি আছে এইবিলাক ভঙাব নালাগে, ইমান চিন্তা কৰিব নালাগে, জাষ্ট ফৰ্মুলাতে তোমালোকে বহাই দিয়া, চাবা যে গোটেইখিনি সলভ কৰিলে চেম টু চেম পাবা, ঠিক আছে। এতিয়া এইটো মানে কি লিখা যায়, এইটো মানে লিখা যায় x প্লাছ y প্লাছ z হোল স্কোৱাৰ লিখা যায়। তো ইয়াত x আছে 2x, y আছে ইয়াত 3y, আৰু z আছে ইয়াত প্লাছ মাইনাছ 4z হোল স্কোৱাৰ, ঠিক আছে। তো অলপ যদি মই এইটোক আৰু চিম্প্লিফাই কৰোঁ, প্লাছ মাইনাছ মাইনাছ আহি যাব 4z হোল স্কোৱাৰ। যেহেতু উৎপাদক বিশ্লেষণ কৰিব গৈছে, স্কোৱাৰ মানে কি, স্কোৱাৰ যিকোনো সংখ্যাৰ স্কোৱাৰ মানে ইয়াক দুবাৰ লিখা যায়। তো 4y মাইনাছ 4z ইনটু 2x মাইনাছ প্লাছ 3y মাইনাছ 4z, এইটো তোমাৰ উত্তৰ, বুজি পাইছা, ঠিক আছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আহি থাকে, তো ভালকে চাই লওঁ। 2 নম্বৰটো চোৱা, 2x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ 8z স্কোৱাৰ মাইনাছ 2 ৰুট 2xy প্লাছ 4 ৰুট 2yz মাইনাছ 8xz। এইটো অলপ চাব লাগিব, যিহেতু ৰুট আছে, ভয় খাব নালাগে, একেবাৰে সহজ গণিত। চোৱা কেনেকৈ কৰিম, 2x স্কোৱাৰ আছে, 2x স্কোৱাৰ মানে কি লিখা যায়, ৰুট 2 স্কোৱাৰ লিখা যায়, ঠিক আছে, ৰুট 2 স্কোৱাৰ লিখিছে, কাৰণ ৰুট 2 স্কোৱাৰ কৰিলে কি আহি যাব 2 আহি যাব, x আছে তো x হোল স্কোৱাৰ আহি গ'ল, এটা আহি গ'ল, প্লাছ ৱাইটো যিহেতু অকলে আছে তো y স্কোৱাৰ লিখিম। এতিয়া এইটোক আমাক স্কোৱাৰ জানিব লাগে, তো এইটো ডাইৰেক্টলি স্কোৱাৰটো অনা নাযায়। এতিয়া এইটো যদি ভঙাও আমি পাওঁ, এইটো ভঙালে কি হ'ব যায় 2 ইনটু 2 ইনটু 2, এইটো এনেকৈ কৰিম চোৱা, প্লাছ 2 ৰুট 2, এতিয়া চোৱা 2 ৰুট 2 যেতিয়া স্কোৱাৰ কৰিব চাইডত চোৱা, ইয়াতে 2 ৰুট 2 হোল স্কোৱাৰ, এতিয়া 2 ৰুট 2 স্কোৱাৰ মানে কি 2 স্কোৱাৰ মানে 4, ৰুট 2 স্কোৱাৰ মানে কি ৰুট আৰু 2 কেঞ্চেল যায়, থাকিল কি 2, 2 ইনটু 4 8, চোৱা 8 পাইছে নে নাই, তো অৰ্থাৎ 2 ৰুট 2 স্কোৱাৰ কৰিলে আমি পাই যাওঁ 8, ইয়াৰ লগত z আছে তো z হোল স্কোৱাৰ। আৰু এটা কথা পাহৰিলোঁ, মাইনাছটো দিয়াটো পাহৰি গ'লোঁ,
তো -2 কাৰ লগত আছে এক্স ৱাইৰ লগত আছে এক্স জেডৰ লগত আছে নাই কাৰ লগত ৱাই জেডৰ লগত নাই অৰ্থাৎ ৱাই জেডক বাদ দিলে থাকিল কি এক্স তো -2 কাৰ লগত আহিব এই এক্সৰ লগত অৰ্থাৎ -√2x ঠিক আছে এতিয়া এইখিনি হৈ গ'ল বাকি এইখিনি চাব নালাগে মই কৈছো অলৰেডি যে ইয়াত যি আছে আছে এই তিনিটা ফৰ্মুলা মতে এইবিলাক বহাই যোৱা ফৰ্মুলা মতে কি 2x হয় x কিমান ইয়াত -√2x y কিমান ইয়াত y প্লাস 2yz y কিমান ইয়াত অনলি y z কিমান ইয়াত 2√2z ঠিক আছে প্লাস 2zx z কিমান ইয়াত 2√2z আৰু x কিমান ইয়াত -√2x বহাই দিছা এইখিনি এনেকে বহাই দিছা এতিয়া এইখিনি আমি কি জানো এইখিনি মানে ফৰ্মুলা আছিল কি ফৰ্মুলা আছিল যে x প্লাস y প্লাস z হোল স্কয়াৰৰ ফৰ্মুলা আছে ইয়াত x আছিল এইটো y আছিল এইটো z আছিল এইটো ঠিক আছে এইখিনি হোল স্কয়াৰ কৰিলে দি হৈ গ'ল এতিয়া যেহেতু উৎপাদক কৈছে দুবাৰ লিখি দিয়া আকৌ x টো ভিতৰ লিখি নিদিবা এইটো ৰুটৰ ভিতৰত নহয় বাহিৰত আছে ভিতৰ লিখলে কিন্তু কমপ্লিটলি ভুল হৈ যাব 2√2z similarly at z2 -√2x plus y plus 2√2z হৈ গ'ল ঠিক আছে বুজি পাইছা এই ধৰণে আমাৰ গণিতখিনি চাই যাব লাগিব তো ফৰ্মুলাখিনি ভালকে মনত ৰাখিবা আৰু প্ৰেক্টিছ যিমান পাৰা ভালকে প্ৰেক্টিছ কৰিবা এবাৰ ভালকে বুজি লৈ তাৰপিছত নাদেখি 2-3বাৰ যিমান পাৰা তোমালোকে মাজে মাজে ৰিভাইজ কৰি থাকিবা প্ৰেক্টিছ কৰি থাকিবা তেতিয়াহ'লে তোমাৰ গণিতত ভাল মাৰ্ক আহিব ঠিক আছে তো আজিৰ কাৰণে এইখিনিয়ে তো আজি যিখিনি পঢ়া হ'ল যদি ভালকে বুজি পাইছা তো চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠী বা নিজৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰি দিবা থেংক ইউ